ৰেচন কাৰ্ড থকা নথকা সকলো লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আহি গ'ল চৰকাৰী জাননী। 14 জুলাইৰ ভিতৰত কৰি লওক এইকেইটা বিশেষ কাম। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়াললৈ আহিল ভাল খবৰ। ৰেচন কাৰ্ডত পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্তিক লৈও আহি গ'ল ডাঙৰ খবৰ। লাখ লাখ লোকৰ বাবে আহি গ'ল চৰকাৰী জাননী। 14 জুলাইৰ ভিতৰত কৰি লওক প্ৰয়োজনীয় কাম। নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া। পৰিয়ালৰ নতুন সদস্যৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিবলৈও মুকলি হ'ল প্ৰক্ৰিয়া। গ্ৰামাঞ্চলৰ লোকসকলে যোগাযোগ কৰক গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আৰু চহৰাঞ্চলৰ বাসিন্দাই যোগাযোগ কৰক পৌৰসভাৰ কাৰ্যালয়ত। প্ৰয়োজনীয় নথিপত্ৰসহ প্ৰপত্ৰ শীঘ্ৰেই জমা দিয়ক। বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে লাগিব মাত্ৰ ছবিত নথিপত্ৰ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ আৰু লগতে পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ চি জমা দিব লাগিব। পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 10 জুলাইত গোৱালপাৰাত হ'ব সৰ্ববৃহৎ উচ্ছেদ। সাজু হৈছে শ শ বুলডোজাৰ। হাজাৰৰো অধিক আৰক্ষীৰ টহল। 10 জুলাইত গোৱালপাৰাত হ'ব সৰ্ববৃহৎ উচ্ছেদ। সাজু কৰা হৈছে শ শ বুলডোজাৰ। হাজাৰৰো অধিক আৰক্ষীৰ টহল। কৃষ্ণাইৰ বিদ্যাপাৰা বেতবাৰীত উচ্ছেদ অভিযান চলোৱাৰ বাবে সাজু হৈছে আৰক্ষীয়ে। পাইকান সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বাস কৰা লোকৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান। ইতিমধ্যে বৃহৎ সংখ্যক আৰক্ষীৰ দল আহি উপস্থিত হৈছে কৃষ্ণাইত। 138 হেক্টৰ ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ। উচ্ছেদ কৰিবলৈ জাননী জাৰিৰ সমান্তৰালকৈ কৰা হৈছে মাইকিং। ইতিমধ্যে টালিটোপোলা বান্ধি ঘৰ এৰিছে একাংশ বেদখলকাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মছজিদত বিশেষ মাংস পেলোৱাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। এই কাম কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আমাক নিষিদ্ধ মাংসও নালাগে, বিশেষ মাংসও নালাগে। নামঘৰ মছজিদত মাংস পেলালেই লোৱা হ'ব কঠোৰ একশ্যন। মন্দিৰ মছজিদত মাংস পেলোৱা কাণ্ড বন্ধ হ'ব লাগে। এই কাম কৰাসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব। নিষিদ্ধ মাংস পেলালে বিশেষ মাংস পেলাব। নিষিদ্ধ মাংস পেলাব নালাগে, বিশেষ মাংস পেলাব নালাগে। নামঘৰ মছজিদ ক'তো মাংস পেলাব নালাগে। অসমত শান্তি আৰু প্ৰগতি লাগে, মাংস বিতৰ্ক নালাগে। নিষিদ্ধ বা বিশেষ মাংস পেলালেও আন্দোলন হ'ব। কোনোৱে এইবোৰ কৰি আইন হাতত তুলি নল'ব। আইন হাতত তুলি ল'লেই লোৱা হ'ব ব্যৱস্থা। মাংস বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদিত খিলঞ্জীয়াই পাব 9 বিঘাকৈ ভূমি। কিদৰে আৰু ক'ত কৰিব লাগিব আবেদন? চৰকাৰে কৰিলে বিশেষ ঘোষণা। কোনো খিলঞ্জীয়াই ভূমি হেৰুৱাইছে নেকি? সকলো খিলঞ্জীয়াই পাব 9 বিঘাকৈ ভূমি। কিদৰে আৰু ক'ত কৰিব আবেদন? চৰকাৰে কৰিলে বিশেষ ঘোষণা। যদি কোনো খিলঞ্জীয়াই ভূমি হেৰুৱাইছে, বসুন্ধৰাত আবেদন কৰিলেই পাব ভূমি। বসুন্ধৰা 3.0 পৰ্টেলত গৈ কৰিব পাৰিব আবেদন। খেতিৰ বাবে 1 বিঘা ভূমি আৰু খেতিৰ বাবে লাভ কৰিব 8 বিঘা ভূমি। উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী ৰণোজ পেগুৰ। বেদখলীকৃত ভূমিত চৰকাৰে ন্যায়সংগতভাৱে উচ্ছেদ চলাইছে। বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতে খিলঞ্জীয়াও উচ্ছেদ হৈছে। 200ৰো অধিক পৰিয়ালৰ ভিতৰত 19টা খিলঞ্জীয়া পৰিয়াল আছে। পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। নিচা বন্ধ কৰিলে দিয়া হ'ব 10,000 টকা। লগতে 3 মাহৰ ৰেচন। মুছলমান সমাজৰ তালিকা প্ৰস্তুত। নিচা সেৱন বন্ধ কৰিলেই দিয়া হ'ব 10,000 টকা। মুছলমান সমাজে ল'লে ঐতিহাসিক সিদ্ধান্ত। মুছলমান ৰাইজে প্ৰস্তুত কৰিছে তালিকা।
নিচা সেৱন বন্ধ কৰিলে দিয়া হ'ব 3 মাহৰ বাবে খাদ্য সামগ্ৰী। কেইবাটাও সংখ্যালঘু সংগঠনে মিলি ল'লে এই বৃহৎ সিদ্ধান্ত। অসামাজিক কাৰ্য বন্ধ কৰিবলৈ মুছলমান সমাজৰ এই বিশেষ সিদ্ধান্ত। বৰ্তমানলৈ 13 জন নিচাসক্ত লোকৰ তালিকা প্ৰকাশ কৰিছে মুছলমান সমাজে। নগাঁও বলিকটীয়া আঞ্চলিক উদীয়মান যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হৈ সজাগতা সভা। নিচা সেৱন বন্ধ কৰিলেই দিয়া হ'ব 10,000 টকা। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈক চেলেঞ্জ কৰিছে তুলিৰাম ৰংহাং। সাহস আছে যদি দুৰ্নীতি হোৱাৰ প্ৰমাণ দিয়ক। গৌৰৱ গগৈক চেলেঞ্জ CEM তুলিৰাম ৰংহাঙৰ। সাহস আছে যদি দুৰ্নীতি হোৱাৰ প্ৰমাণ দিয়ক গৌৰৱ গগৈয়ে। কাৰ্বি আংলঙৰ বিকাশ দেখা নাই নেকি গৌৰৱে? দুৰ্নীতিৰ কথা ক'লেই নহ'ব, তাৰ প্ৰমাণ দিব লাগিব। তেওঁ ইয়াত কাৰোবাৰ ঘৰ চাব আহিছে নেকি? কাৰ্বি আংলঙৰ সমস্যাৰ বাবে কেতিয়া মাত মাতি পাইছে গৌৰৱে? কাৰ্বি আংলঙৰ ডিফুত বিস্ফোৰক অভিযোগ আনিছিল গৌৰৱ গগৈয়ে। তুলিৰাম ৰংহাঙৰ নিৰ্মীয়মান বৃহৎ অট্টালিকাৰ সন্মুখত ৰৈ মন্তব্য কৰিছিল গৌৰৱে। শুনিছোঁ এই ঘৰটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বন্ধুৰ ঘৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰতকৈও ডাঙৰ এই অট্টালিকা। দিল্লীৰ শীৰ্ষমহলতকৈ বেছি ধন ব্যয় কৰা হৈছে এই অট্টালিকাত। এই ঘৰক লৈ কিয় ব্যৱস্থা লোৱা নাই ইনকাম টেক্স আৰু ইডিয়ে? প্ৰায় 200 কোটি টকাৰে এই ৰাজপ্ৰসাদ নিৰ্মাণ কৰা বুলি দাবী কংগ্ৰেছৰ।